সাগৰত আমি দেখা পাওঁ বাহিৰত আমাৰ যিটো আইচবাৰ্গ থাকে তাতে আমি দেখা পাওঁ যে আইচবাৰ্গৰ অকল 10%হে আমি বাহিৰত দেখা পাওঁ, সাগৰৰ বাহিৰত দেখা পাওঁ, বাকী 90% ভিতৰত সোমাই থাকে। তেনেকৈ আমাৰ ভিতৰতে লুকাই থাকে এই ছাবকনচিয়াছ মাইণ্ডটো। আমি ইয়াক এক্সপ্ৰেছ কৰিব নোৱাৰোঁ বা আমি ইয়াক কামত লগাব নোৱাৰোঁ। তো আজি আমি বিশেষকৈ জানিম এই ছাবকনচিয়াছ মাইণ্ড আৰু কনচিয়াছ মাইণ্ডক আমি কেনেকৈ ভালকৈ ব্যৱহাৰ কৰি আমি আমাৰ লক্ষ্যৰ ওচৰ চাপিব পাৰোঁ। এতিয়া প্ৰথম কথাটো হৈছে আমাৰ কনচিয়াছ মাইণ্ডে কেতিয়া কাম কৰে। কনচিয়াছ মাইণ্ডে আমাৰ তেতিয়া কাম কৰে যেতিয়া আমি কিবা এটা লাইফ কাম এটা কৰি থাকোঁ, এক্টিভিটি এটা কৰি থাকোঁ, যেনেকৈ আমি মিটিং এটা কৰি আছোঁ, ক'ৰবাত গৈ আছোঁ, কাৰোবাৰ লগত কথা পাতি আছোঁ। তো এনেকুৱা সময়ত আমাৰ কনচিয়াছ মাইণ্ডে কাম কৰে। ছাবকনচিয়াছ মাইণ্ডে কেতিয়া কাম কৰে, যেতিয়া আমি ৰাতি শুবলৈ যাওঁ। শুবলৈ যোৱা সময়ত আমাৰ টোপনি পটককৈ নাহে, টোপনি অহাৰ কাৰণে অলপ সময় লাগে। আমাৰ টোপনি অহাৰ আগত কি হয়, আমাৰ ৰিমাইণ্ডাৰ হয়, আমাৰ গোটেই দিনটোত আমি কি কি কাম কৰিছিলোঁ, কাক লগ পাইছিলোঁ, কেনেকুৱা আমাৰ ইম'শ্যনছ আছিলে, সেই গোটেইবোৰ বস্তু আমাৰ কি হয়, ৰিকল হয়। সেইখিনি সময়ত আমাৰ কি হয়, চেল্ফ টক হয়, মানে আমি নিজৰ লগত আমি কথা পাতোঁ। তেতিয়াৰ পৰা আমাৰ ছাবকনচিয়াছ মাইণ্ডে কাম কৰা আৰম্ভ কৰে।